ভূপেন বৰাই যে বিজেপিত যোগ দিব তাৰ উমান আগতেই পাইছিল হেনো প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীক কংগ্ৰেছৰ ভিতৰৰ কথাবোৰো ভূপেন বৰাই যে জনাই আছিল সেই সন্দৰ্ভতো অৱগত আছিল গৌৰৱ গগৈ, কিন্তু তেওঁ বিশ্বাস কৰিবলৈহে হেনো টান পাইছিল। এইলৈ গৌৰৱ গগৈকো এতিয়া উভতি ধৰিছে ভূপেন বৰাই। লগতে ক'লে 22 ফেব্ৰুৱাৰীলৈ সময় আছে, এইকেইদিন কৈ লওক কংগ্ৰেছ নেতাই, তাৰ পিছত হেনো ভূপেন বৰাইও মুখ খুলিব। ধুৰন্ধৰ কোন? ইমান দিনে কোনে কাৰ হৈ কৰি আছিল চোৰাংচোৱাগিৰি? ধুৰন্ধৰ গৌৰৱ গগৈ নে ভূপেন বৰা? অসমৰ ৰাইজে জানিবলৈ বিচাৰে, এইখিনি যে কথা আমি ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰোঁ, চৰ্চা যে হৈছে, তাৰ কাৰণে আমাৰ ধুৰন্ধৰটো মোকেই বনাই আছিলে, কিন্তু বাস্তৱ ধুৰন্ধৰ ভূপেন বৰাহে মুকলি হ'ল, আমি সকলোৱে দেখা পাইছোঁ। ভূপেন বৰাই যে বিজেপিত যোগ দিব তাৰ উমান আগতেই পাইছিল হেনো গৌৰৱ গগৈয়ে। বহুত মানুহৰ মনত প্ৰশ্ন আছে যে কংগ্ৰেছ দলৰ ভিতৰৰ কথাবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ঘনিষ্ঠ থকা সাংবাদিকজনে কেনেকৈ গম পায়। বহুত মনত সেই সংখ্যা আছিল, প্ৰশ্ন আছিল, আমাক জনাইছিলোঁ, কিন্তু আমি বিশ্বাস কৰিবলৈ বিচৰা নাছিলোঁ। এলায়েন্সটো বনাইছিলোঁ, কেলে ভাগিলে? বিহালীত কাক টিকেট দিলে? বিহালীত টিকেট দিলে যিজন মানুহ কংগ্ৰেছৰ মেম্বাৰশ্বিপ লোৱা নাছিলে। তাৰপিছত মই এলায়েন্সৰ পৰা পদত্যাগ কৰিলোঁ। আকৌ যোৱা 8-9 ফেব্ৰুৱাৰীত মোক ক'লে এলায়েন্সটো আকৌ বনাই দিয়ক। মই ক'লোঁ মোক নালাগে, আপোনালোকে কৰক, মই সহযোগিতা কৰিম। ক'লে নহয়, আপুনিহে পাৰিব, কাৰণ আপোনাৰ লগত চবৰ ভাল হ'ব, মই বনাই দিম বুলি ক'লোঁ। পাৰ্টি সিদ্ধান্ত। ৰাতিটোৰ ভিতৰত 48 ঘণ্টাৰ পাছত ৰকিবুল ইছলামৰ নামটো ক'ৰ পৰা আহিলে? বিজেপিত অগপৰ দৰে অৱস্থা হ'ব ভূপেন বৰাৰ। গৌৰৱ গগৈৰ এই দাবীক লৈ ভূপেন বৰাৰ প্ৰত্যুত্তৰ, কংগ্ৰেছত থাকোঁতেও মোৰ ভাল বিচৰা নাছিল প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই। যেতিয়া অগপ দল আজি তাৰিখত নোহোৱা হৈ গ'ল, বিভিন্ন ৰাজনীতিবিদ যি বিজেপি দলৰ ভিতৰত যোগদান কৰি নোহোৱা হৈ গ'ল, সেইকাৰণে ভূপেন বৰা ডাঙৰীয়াও স্থিতি একে হ'বলৈ গৈ আছে। যেতিয়া অসম গণ পৰিষদ দল যেনেকুৱা নোহোৱা হৈ গ'ল, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নোহোৱা হৈ গ'ল, তো ক'ত এতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি হোৰ্ডিঙত দেখা পোৱা নাই, তো ভূপেন বৰা ডাঙৰীয়া কি তাত পাব, সন্মান পাব, আমি নাজানো। মই APCC কৰিবলৈহে গৈছিলোঁ, আৰু মই তেওঁলোকৰ নিচিনাকৈ পাবত গজা কংগ্ৰেছী নহয়। মোৰ ককা দেউতাই, মই কি পেৰাচুট লেণ্ডিং কৰি কংগ্ৰেছ কৰিছোঁ নেকি? মই মোৰ জীৱনত প্ৰথম উঠা গাড়ীখন হৈছে গৰু গাড়ী। ককা দেউতাৰ গৰু গাড়ীত উঠিছোঁ। আমাৰ গাঁৱলৈ গাড়ী গ'লে আমি পিছে পিছে দৌৰোঁ। আমাৰ গাঁৱত যেতিয়া গাড়ী যায় আমি পিছে পিছে দৌৰোঁ। আমি সেইখন, মই BA পাছ কৰিছোঁ টেবুল লেমৰ চিমনি মোহাৰি মোহাৰি। মোৰ দেউতাই মোক গুৱাহাটী ফুৰাবলৈ আনিছিলে 85 চনত। 85 চনত মোক দেউতাই ফুৰাবলৈ আনিছিলে। মই সেইজন মানুহ, মোক কোনে বেক কৰিছিলে? মই চেল্ফ মেড মানুহ। মই কোনো, মোৰ দেউতাই MV স্কুলৰ হেডমাষ্টাৰৰ ল'ৰা APCC প্ৰেচিডেণ্ট হ'ব, সেইটো তেওঁলোকে সহ্য কৰিব নোৱাৰে, কাৰণ তেওঁলোক মন্ত্ৰী, মুখ্যমন্ত্ৰী ল'ৰা। তেওঁলোকে মোক সভাপতি মহোদয় বুলি নকয়, মোৰ নাম কাঢ়ি মাতে। গৌৰৱ গগৈৰ মুখত ভূপেন বৰাই কামাখ্যা বৰদোৱাৰ নামত শপত লোৱাৰ প্ৰসংগ। তেনে মানুহৰ কথাৰ হেনো যোগ্যতা নাই। ভূপেন বৰা ডাঙৰীয়াই আৰু এটা কথা কৈছিল যে এই জন্মৰ ভিতৰত তেওঁ বৰদোৱাৰ থানৰ সন্মুখতে হওক বা কামাখ্যা মন্দিৰৰ সন্মুখতে হওক, তেওঁ শপত ল'ব পাৰে যে তেওঁ কেতিয়াও বিজেপি দল নাযায়। যিজনে মা কামাখ্যাৰ সন্মুখত আৰু বৰদোৱাৰ থানৰ সন্মুখত এনেকুৱা এটা কথা ক'ব পাৰে, আৰু তাৰ পিছত পদত্যাগ কৰাৰ পিছত এদিনৰ ৰ'ব নোৱাৰিলে তাৰ পিছদিনাই বিজেপি যাব পাৰে, তেওঁৰ কথাবোৰ কিমান আপোনালোকে গ্ৰহণ কৰিব পাৰে বা তেওঁৰ কথাৰ কিমান যোগ্যতা আছে, সেইখিনি আপোনালোকে বুজি পায়। লগে লগে ভূপেন বৰাৰ প্ৰত্যুত্তৰ, যোগ্যতাই নাই যদি মোৰ চোতালতে বহি গৌৰৱ গগৈয়ে বাৰে বাৰে ক্ষমা বিচাৰিছিল কিয়? মইতো গৌৰৱ গগৈৰ কাৰণে কেতিয়াও একো নহয়। কেতিয়াবা যদি মই একো হ'লোহেঁতেন, তেতিয়াহ'লে তেওঁ আহি পেলাই স্তম্ভ বুলি কৈ মোক মাফ খুজিবলগীয়া হয় জানো? মই কেনেকৈ তেওঁৰ কাৰণে কিবা হ'ম? মোৰ দেউতা আছিলে এখন MV স্কুলৰ শিক্ষক, তাকো 10টা বজালৈকে পথাৰত হাল বাই পেলাই কাণত বোকা লাগি থাকোঁতে গৈ স্কুল পায়। মই পঢ়িছিলোঁ এনেকুৱা এখন স্কুলত, ৰ'দ দিলেও ছুটি হয়, বৰষুণ দিলেও ছুটি হয়। চেণ্ডেল এযোৰ দেউতাই দিছিলে, বাৰিষাত 3 মাহ পিন্ধিবই নোৱাৰোঁ।
বিজেপিত এইবাৰ নতুন আৰু পুৰণি কংগ্ৰেছৰ মাজত সংঘাত হ'ব বুলি ক'লে গৌৰৱ গগৈ। ভূপেন বৰাই এইবাৰ গৌৰৱ গগৈক কি কৰি পঠাইছিল মনত পেলাই দিলে। এইবাৰ কংগ্ৰেছ নতুন কংগ্ৰেছ বনাম পুৰণি কংগ্ৰেছৰ যুঁজ হ'ব। বিজেপি দলৰ ভিতৰত পুৰণি বিজেপি ক'ত? ৰাজেন গোহাঁই ডাঙৰীয়াটো এৰিছে, সিদ্ধাৰ্থ দাৰ আজি নাম নোহোৱা হ'ল, আজি বিজয়া খৰিৰ আজি তেওঁলোকৰ জীয়েকৰ চিট নাইকিয়া হ'ল। মই গৌৰৱ গগৈ ডাঙৰীয়াক নিজে মই কৈ পঠাইছোঁ মোৰ ঘৰলৈ আহোঁতে যে তুমি 700 প্ৰাৰ্থী দৰখাস্ত লৈ ল'লা, তাৰে 26টা ছিটত তুমি খেলিব নোৱাৰা, এলায়েন্সে ল'ব। সেই 26টাত ডিপ্ৰাইভ হোৱা সকলোৱে তোমাৰ মূৰ্তি জ্বলাবলৈ আছেই, টিভিত ক'বলৈ আছেই, আৰু 700 মাজত ডিকি দত্ত আৰু ৰকিবুল হুছেইনে পইচা কালেকশ্যন কৰি আছে। অলৰেডি টিকেট বিচৰা মানুহবিলাকৰ জমা দিব লাগে 50,000। তাৰপিছত অহা যোৱা, লিডাৰৰ ঘৰে ঘৰে যোৱা, আকৌ লিডাৰৰ কাষত থকাবিলাকক খোজ কৰা। গতিকে এইবিলাকতো যেতিয়া ৰিকভাৰী সম্ভাৱনা নেদেখিব, তেতিয়াতো ৰাজীৱ ভৱনৰ চোতালত অসমত টিভিৰ কাৰণে জেগা নহ'ব। নিজৰ দল সলনি যাত্ৰাক আশ্চৰ্যকৰ বুলি নাভাবে ভূপেন বৰাই। কংগ্ৰেছৰ সমালোচনাও আশ্চৰ্যকৰ নহয়। এইটো আশ্চৰ্যকৰ নহয়, এইটো উপায় নাই। কিছুমান পজিশ্যনৰ পৰা, কিছুমান পৰিস্থিতিৰ পৰা এই ধৰণৰ ঘটনা ঘটেই। গৌৰৱ গগৈৰ মতে আশ্চৰ্যকৰ নহলেও ভূপেন বৰাই এতিয়া স্ক্ৰিপ্ট এখন পাইছে আৰু সেইমতেই কথা কৈ আছে। বিজেপি তেওঁলোকক যোগদান কৰাৰ আগত এটা স্ক্ৰিপ্ট দি দিয়ে কি যদি বিজেপিলৈ আহা এইটো স্ক্ৰিপ্ট লোৱা, এই স্ক্ৰিপ্টত যি লিখা আছে গাই দিব লাগিব। এইটো ইয়াৰ পূৰ্বে যিসকলে বিজেপিক যোগদান কৰিছে তেওঁলোকে এটা স্ক্ৰিপ্ট পঢ়ি দিয়ে। বিজেপি কৰ্মীৰ আক্ৰমণত নিজৰ তেজেৰে ৰঙা হোৱা ৰুমাল এখন জেপত লৈ ফুৰা ভূপেন বৰা বিজেপিলৈ যাব, তেওঁৰ শপতবোৰো অথলে যাব। ৰাজনীতি কৰাসকলে নিজৰ কথাৰ মাজতে কটাকটি খেল এখন খেলিব জনা হ'লে মই বিজেপিত 22 তাৰিখে যোগদান কৰিম। 22 তাৰিখৰ আগলৈকে মই অসমৰ ৰাইজকো কৈছোঁ, সংবাদ মাধ্যমক কৈছোঁ, মোৰ কথা কোৱাৰ অধিকাৰ আছে। 22 তাৰিখৰ পাছত মই কথা ক'ব পাৰিম, কিন্তু যিকোনো দলত মই কথা ক'ম নে নক'ম সেইটো দলে সিদ্ধান্ত ল'ব। সেইকাৰণে 22 তাৰিখলৈকে ৰাতিপুৱালৈকে কংগ্ৰেছে কৈ শেষ কৰিলে মই ভাল হ'ব। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।